আগলৈ যাব আকাংক্ষা বিজেপি এইটো কাম নকৰে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিকেইটা প্ৰতিশ্ৰুতি দিছে এটাইকেইটা প্ৰতিশ্ৰুতি ৰাখিছে। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে যোৱাবাৰ MLA ইলেকশ্যনৰ আগত কি কৈছিল, 21 চনৰ MLA ইলেকশ্যনৰ আগত কি কৈছিল, আত্মসহায়ক গোটৰ ঋণ মাফ কৰিম বুলি কৈছিল, মাফ কৰি দিলে 1 লাখ চাকৰি দিম বুলি কৈছে, 1 লাখ চাকৰি দিছে। হয়নে নহয়? গতিকে হিমন্ত বিশ্ব শৰ্মা দেৱে মিছা কথা কৈ ভোট নলয়। আমাৰ মন্ত্ৰী বিজু হাজৰিকা ডাঙৰীয়াই চন্দ্ৰপুৰৰ পৰা গিলঘাটলৈ ইমান ডাঙৰ মাথাউৰি মাৰিছে, যাৰ কাৰণে আজি আমাৰ এই অঞ্চলৰ মানুহ ভাল। কৃষকৰ পইচা পাইছে, লেট্ৰিনৰ পইচা পাইছে। আপোনালোকৰ যুৱক যুৱতী যিসকলক শিক্ষিত যুৱক যুৱতী তেওঁলোকে নিবনুৱা ভাত্তা পাইছে। 1 লাখকৈ যুৱক যুৱতীক মুখ্যমন্ত্ৰীগৰাকীয়ে চাকৰি দিছে। এই গোটেই বস্তুখিনি পাই থাকিবলৈ হলে, এইখিনি ধাৰাবাহিকভাৱে চলি থাকিবলৈ হলে আমি আকৌ বিজেপি চৰকাৰ কেন্দ্ৰত আনিব লাগিব। এতিয়া ইয়াত কোনোবাই ক'ব পাৰে ইমান আঁচনি ক'লে আমি দেখোন অৰুণোদয় পোৱাই দেখোন প্ৰধানমন্ত্ৰী ঘৰ পোৱা নাই। পাব, প্ৰতিটো পৰিয়ালে অৰুণোদয় পাব, প্ৰতিটো পৰিয়ালে প্ৰধানমন্ত্ৰী ঘৰ পাব আৰু মুখ্যমন্ত্ৰী ঘৰ পাব। অনাগত দিনত আপুনি MP হিচাপে নিৰ্বাচিত হলে সংখ্যালঘু সম্প্ৰদায়ৰ যি দীৰ্ঘদিনীয়া সমস্যা, NRCয়ে হওক, ডিপুটাৰে হওক, ডিটেনশ্যন কেম্পৰ সমস্যাই হওক, এই সম্পৰ্কে আপুনি দিল্লীৰ মজিয়াত কেনেধৰণে আইনৰ যিখিনি কথা আছে, আইনৰ কথাখিনিক বাদ দি বাকী যি সমস্যা আছে নগাঁও লোকসভা ৰাইজৰ সকলো ক্ষেত্ৰতে তেওঁলোকৰ লগত আমি বিজেপি থাকিম আৰু মই সাংসদ হিচাপে তেওঁলোকৰ লগত মই জয় হ'লে তেওঁলোকৰ লগত থাকিম। আইনৰ যিখিনি থাকে আইনখিনিতো আপুনি বুজি পায়, আইনৰ কথাখিনি আইনৰ যোগেদি হ'ব। বাকী যিখিনি আইনৰ লগত জড়িত নহয়, অফিচ কাছাৰীৰ লগত কিছু কথা যদি থাকে, তেনেকুৱা কথাবিলাক আমি গোটেই মানুহখিনি কৰিম। আৰু প্ৰধানমন্ত্ৰীগৰাকীক আমি অনুৰোধ কৰিম, আমাৰ মুখ্যমন্ত্ৰীগৰাকীক অনুৰোধ কৰিম যে আমাৰ এই অঞ্চলৰ ৰাইজৰ যিখিনি সমস্যা আছে, যি সমস্যা আছে, বহুত সমস্যাটো শেষেই হৈছে, দূৰ হৈছে, বিজেপিয়ে কৰিছে, আৰু যি আছে সেইখিনিও কৰিবলৈ অনুৰোধ কৰিম। আৰু মই সদায় ৰাইজৰ লগত থাকিম। চাওক, উচ্ছেদৰ সম্পৰ্কত ক্লিয়াৰ কথা, আমি স্পষ্ট এইটো ক্ষেত্ৰত যে সুপ্ৰিম কোৰ্টৰ যি ৰায় আছে সেই ৰায় মতে কাম হ'ব। তাৰ বাহিৰে যিখিনি কথা হৈছে যে আমাৰ গৰাখহনীয়াই হওক বা যিকোনো কাৰণত যিসকল মানুহ ভূমিহীন হৈছে সেই মানুহক 7 বিঘাকৈ মাটি মুখ্যমন্ত্ৰীগৰাকীয়ে দিব। গতিকে আমাৰ 7 বিঘাকৈ মাটি প্ৰতিটো পৰিয়ালে পাব যাৰ ভূমিহীন হৈছে, যাৰ মাটি নাই। গতিকে বাকী ফৰেষ্ট আৰু গেজিং ৰিজাৰ্ভৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টৰ ৰায়টোৱে বাহাল থাকিব। দিল্লীৰ অযোধ্যাৰ যি ৰাম মন্দিৰ আছিলে, এই দীৰ্ঘদিনীয়া সমস্যা সমাধান হোৱাৰ লগে লগে দেখা গৈছে সংখ্যালঘু সম্প্ৰদায়ৰ কংগ্ৰেছৰ যি ভোট বেংকৰ ৰাজনীতি আছিল ই বিলুপ্তৰ দিশে। গতিকে ৰাম মন্দিৰক লৈ সংখ্যালঘু ভোটক লৈ কংগ্ৰেছৰ কিবা ৰাজনীতি আছিল নেকি? নাই, চাওক, আমি যি টেলিভিশ্যনত বা যিখিনি আমি বাতৰিত দেখিছোঁ, ৰামলালাৰ কাৰণে তাৰ ওচৰত থকা গোটেই মুছলমান মানুহখিনিয়ে এটা কথাই কৈছে, বা মাইনৰিটি বুলি বা মুছলমান বুলি যিখিনি কয়, তেওঁলোকে আমাৰ উপৰিপুৰুষ ৰামলালা আছিল বুলি কৈ আছে। মই টিভি চেনেলত দেখিছোঁ, তাৰ মুছলমান লোকসকলে কৈছে যে তেওঁলোকৰে উপৰিপুৰুষ ৰামলালা তেওঁলোকৰো ভগৱান। তেওঁলোকৰ ডাঙৰ ডাঙৰ মুখিয়ালসকলে, মুছলমান মুখিয়ালসকলে কৈছে, আনকি প্ৰাক্তন মুখ্যমন্ত্ৰী আপোনাৰ জম্মু কাশ্মীৰ তেওঁ কৈছে ৰাম অকল হিন্দুৰ ভগৱান নহয়, আমাৰ সকলোৰে ভগৱান। ৰাম পৃথিৱীৰ ভগৱান, ৰাম সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মৰ ভগৱান। গতিকে সকলোৱে ৰামক মানিছে আৰু ভাৰতীয়সকলেতো মানিছেই। গতিকে ৰামৰ যিটো ইছ্যু, এই ইছ্যুটো যদি আপুনি কোৱাৰ দৰে কংগ্ৰেছে কৰিছিলে তেতিয়াহ'লে আজি কংগ্ৰেছে তাৰ উত্তৰ পাইছে। মই নাজানো, কিন্তু আপোনাৰ মুখৰ পৰা শুনি পেলাই মই কৈছোঁ, সাংবাদিকৰ মুখৰ পৰা। কিন্তু এতিয়া এটাই কথা হৈছে, ভাৰতবৰ্ষৰ সকলো মানুহে
140 কোটি মানুহে, হিন্দুৱে হওক বা মুছলমানেই হওক, সকলোৱে এটাই চিন্তা যে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া থাৰ্ড টাইমৰ বা তৃতীয়বাৰৰ বাবে আকৌ প্ৰধানমন্ত্ৰী হ'ব লাগে আৰু আমাৰ দেশখন বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ ৰাষ্ট্ৰ কৰিব লাগে। এইটো প্ৰতিজন ভাৰতীয়ৰ বুকুত এইটো মনত সোমাই আছে, সি হিন্দুৱে হওক বা মুছলমানেই হওক। আৰু তাৰ ফলশ্ৰুতি হিচাপে আজি মোদী মেজিক আৰু মামা মেজিকত ইয়াত আমাৰ মুছলমান আই আৰু ভাইসকলে আৰু বিজেপিক সমৰ্থন কৰিছে আৰু অন্য দলসমূহক আপোনাৰ টাটা বাই বাই দিছে। নগাঁৱত আপোনাৰ ফেক্টৰ কোন UDF আৰু আমাৰ বিজেপিৰ যুদ্ধখন চলি আছে, কিন্তু শেষত মোদী মেজিক আৰু মামা মেজিকৰ সন্মুখত চব পৰাজয় হ'ব, বিজেপিৰ জয় হ'ব। মিত্ৰজোঁটৰ